মাজনী, তই আৰু কিমান দিন এনেকৈ থাকিম বুলি ভাবিছ কচোন? তোক লৈ আজিকালি মোৰ বৰ চিন্তা লাগি থকা হৈছে। মানে তুমি কি ক'ব বিচাৰিছা মা? কি ক'ব বিচাৰিছো মানে? তই কি একো বুজি পোৱা নাই নেকি মই তোক কি ক'ব বিচাৰিছো? ভাইৰে বিয়া পাতিও ল'ৰা ছোৱালী হ'লহি, আৰু তই এতিয়ালৈকে বিয়া হোৱা নাম লোৱা নাই। কিমান ল'ৰাই তোক চাবলৈ আহি আছে কচোন? তই ইটোকো পচন্দ নকৰ, সিটোকো পচন্দ নকৰ। এনেকৈ হ'লে কেনেকৈ হ'ব তয়ে কচোন? তোৰ কি এতিয়া বয়স ৰৈ আছে নেকি? এতিয়া তই 16-17 বছৰীয়া সৰু ছোৱালীজনী নহয় নহয়। এতিয়া তোৰ বয়স 35-36 বছৰ হ'লহি। এইটো বয়সলৈকে বিয়া নোহোৱাকৈ ঘৰত বহি থাকিলে মাকৰ কেনেকুৱা লাগে তই কি বুজি পাবি? মানুহে কিমান কথা কয়, সেইবোৰ কথা মইহে শুনিব লগা হৈছে। মা, মইতো ঘৰত এনেই বহি থকা নাই, পঢ়া শুনা কৰি আছো আৰু লগতে চাকৰি এটাও বিচাৰি আছো। সেইকাৰণে মই বিয়া বাৰুৰ কথা ভবা নাই। আৰু এনেকৈ বিয়া হৈ যাওঁ বুলি ক'লেই ঘপককৈ বিয়া হৈ যাব পাৰি নেকি? বিয়া হৈ যাবলৈতো ভাল উপযুক্ত ল'ৰা এটাও পাব লাগিব। তোমালোকেহে যিবোৰ ল'ৰা চোৱা, সেইবোৰ ল'ৰা মোৰ পচন্দই নহয়। যোৱা সপ্তাহত মোক চাবলৈ অহা ল'ৰাজনৰ ইমান বয়সীয়াল ল'ৰা এটালৈ মই বিয়া হৈ যাব পাৰোঁ নেকি? বয়সৰ কথা নকবি। এতিয়া তোৰ এইটো বয়সত তই ক'ত সৰু ল'ৰা এটা পাবি? তোৰ যেনেকুৱা বয়স তইও তেনেকুৱা বয়সৰ ল'ৰাই পাবি। তই বয়সীয়াল ল'ৰালৈ বিয়া হ'ব লাগিব। মা, তুমিওনো এনেকুৱা কথা ক'ব পাৰিছানে? বেলেগ মানুহে কয় সেইটো বেলেগ কথা, বেলেগ মানুহৰ কথা সহ্য কৰিব পাৰি, কিন্তু ঘৰৰ মানুহখিনিয়ে ইমান গাত লগাকৈ কথা ক'লে বেয়া লাগে মা। আৰু মোৰ কথাটোতো তোমালোকে চব জানা। মইনো কিয় ইমান বয়সলৈ বিয়া নোহোৱাকৈ থাকিলোঁ, কিয় এতিয়া পঢ়া শুনা কৰি আছোঁ, সেই কথাটো তোমালোকে নাজানা নহয়। ভাইটিয়েও আজিকালি মোক বৰ বেয়াকৈ কয়। বিয়া নহ'লোঁ বুলি সি মোক বহুত ঠাট্টা কৰি কথা কয়। মই যে তাৰ বাক, সি মোক অকণো বায়েক বুলি সন্মানেই নকৰে। ঘৰৰ মানুহখিনিয়ে যদি বেয়াকৈ কয়, বাহিৰা মানুহে কওঁতেনো কি ডাঙৰ কথা? ক'বই লাগিব, নক'লে নহ'ব নহয়, ক'বই লাগিব তোক। সিহঁত দুটাইও আজিকালি ক'ৰবালৈ গ'লে লাজ পায়। সকলোৱে তোৰ কথা সোধে, তই বিয়া হ'লি নে নাই, ঘৰতে কি কৰি আছ কি নাই, সেইবোৰ কথা সিহঁতক সোধে। সিহঁতে লাজ নাপায় নেকি? আৰু ময়ো লাজ পাওঁ। তোৰ কাৰণে ক'লৈকো যোৱা শান্তি নাপাওঁ। চবেই সোধে, ছোৱালীজনীক বিয়া দিলা নে? তাই ঘৰতে আছেনে? তাই দেখোন বয়স হৈছে, কিয় বিয়া দিয়া নাই, কি কথা? এইবোৰ কথা উত্তৰ দি মই লাজ পোৱা হৈছোঁ। মা, মানুহবোৰে তোমালোকক কেনেকৈ ক'লে তোমালোকে উত্তৰ দিব নোৱাৰা জানো? মই নিজৰ ভৰিত নিজেই থিয় হ'বলৈ চেষ্টা কৰি আছোঁ বুলি ক'বা। মই চাকৰি এটা নোপোৱালৈকে কেতিয়াও বিয়া নহওঁ। চাকৰি এটা কৰিম বুলি ইমান কষ্ট কৰি পঢ়া শুনা কৰিছোঁ। এতিয়াওতো মই এনেই থকা নাই। চৰকাৰী চাকৰি নাপালেও প্ৰাইভেটকৈ হ'লেও কিবা এটা কৰি আছোঁ। তই আৰু কিমান চাকৰি কৰি থাক হা? এইবোৰ কথা শুনি মোৰ মাথাটো কাম নাইকিয়া হৈ গৈছেগৈ। তই চাকৰি কৰি আমাক খুৱাব নালাগে, ল'ৰা এটা চাই বিয়া হৈ যা। তই চাকৰি কৰিলে যিমান শান্তি পাম, তাতকৈ তই বিয়া হৈ গ'লেহে মই বেছি শান্তি পাম। মা, এজনী ছোৱালী বিয়া হৈ যোৱাটোৱেই তাইৰ প্ৰধান কাম নেকি? আৰু তোমালোকেতো মোক চলি থাকিবলৈ খৰচ দিবও লগা হোৱা নাই। মই নিজৰ টকাৰে নিজেই চলি আছোঁ। তাৰমানে তোমালোকৰ মতে মই পঢ়া শুনা নকৰাকৈ কম বয়সতে বিয়া হৈ গুচি যাব লাগিছিল, আৰু তাকেই নকৰা কাৰণে মই এতিয়া তোমালোকৰ কাৰণে বোজা হৈ পৰিছোঁ ন? মই বিয়া হওঁ বুলিয়ে জানো যি টি ল'ৰা এটালৈ বিয়া হৈ যাব পাৰোঁ মা? মোৰ জানো ভৱিষ্যতৰ কথা নাই? তই এতিয়া আৰু মোক বুজাবলৈ চেষ্টা নকৰিবি। তোৰ কথা বহুত শুনিলোঁ, বহুত হ'ল, এতিয়া আৰু তোৰ কথা নুশুনো। ভাইৰে তোৰ কাৰণে ল'ৰা এটা চাইছে, সি তোক ক'বলৈ বেয়া পাইছে, মোকেই ক'বলৈ দিছে। আৰু ল'ৰাটোৱে ফটো এখনো দি খেলাইছে, তাৰ হাততে আছে, চাই ল'বি। এইবাৰো তই আপত্তি নকৰিবি, বিয়া হৈ যা। মই তোৰ ভালৰ কাৰণেই কৈছোঁ। আৰু 2 বছৰমান যোৱাৰ পিছত তোক আৰু কোনেও বিয়া নাপাতিব। তেতিয়া তই ঘৰতেই বহি হৈ থাকিব লাগিব। মই তোক ইমানেই ক'লোঁ, আৰু ক'ব নোৱাৰোঁ। মাহঁতে মোৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই। কি হৈছে তাৰমানে? মইনো সিহঁতৰ বাবে ইমান বুজা হৈ গ'লো নে? মাজনী, তই ল'ৰাজনৰ ফটোখন চালি নে নাই? মোক একো নকলি যে? চালোঁ মা, কিন্তু মই সেইজন মানুহলৈ বিয়া নহওঁ। আকৌ বিয়া নহওঁ বুলি কৈছ তই? মা, তুমি ল'ৰাজনৰ ফটোখন এবাৰ চাইছানে? সেইজন বুঢ়া মানুহ, আৰু তেওঁৰ বিষয়ে মই ভাইটিক ভালদৰে সুধিছোঁ। ভাইটিয়ে কৈছে তেওঁ হেনো আগতে এবাৰ বিয়া পতা ল'ৰা এটাও আছে। ল'ৰা এটা আছে আৰু তাতে কি হ'ল এতিয়া? তাৰমানে ল'ৰা এটা যে আছে তুমিও জানা? মা, তোমালোকে জানি বুজি মোক এটা সন্তান থকা মানুহলৈ বিয়া হ'বলৈ কৈছা? তাতে কি হ'ল এতিয়া? সেই মানুহজন কিমান ধনী তই জান? ধনী হ'ল বুলিয়ে মই বুঢ়া মানুহ এজনলৈ বিয়া হৈ যাব লাগে নেকি? ভাইটি, তহঁতৰ বাবে মই ইমান বুজা হৈ পৰিছোঁ নে? তই কি সদায় বিয়া নহয় ঘৰতে বহি হৈ থাকিম বুলি ভাবিছ নেকি? প্ৰয়োজন হ'লে মই ঘৰতেই বহি হৈ থাকিম, তথাপিও মই ইমান বুঢ়া মানুহ এটালৈ বিয়া হৈ যাব নোৱাৰোঁ। তই জেদ নধৰিবি মাজনী। বুঢ়া হ'লেও তেওঁ বহুত টকা পইচা আছে, তেওঁ তোক বহুত সুখত ৰাখিব পাৰিব। তই ইয়াতকৈ আৰু ভাল ল'ৰা নেপাৱ। টকা পইচা থাকে বুলি মই ইমান বুঢ়া মানুহ এজনলৈ বিয়া হৈ যাব নোৱাৰোঁ মা। তই কি 16 বছৰীয়া হৈ আছ বুলি ভাবিছ নেকি? মায়ে ঠিকেই কৈছে, তয়ো সৰু হৈ থকা নাই নহয়। মই বুজিছোঁ মোৰ বয়স হৈছে, কিন্তু সেই মানুহজনৰ মোতকৈও বহুত বেছি বয়স হৈছে। আৰু এটা কথা শুন ভাইটি, আজিকালি 35-36 বছৰ বয়সৰ ছোৱালীবোৰক বয়স হোৱা বুলি নকয়, কাৰণ তেওঁলোকে পঢ়া শুনা কৰি নিজকে এষ্টাব্লিছ কৰোঁতে সেইটো বয়স হৈয়ে যায়। ময়ো ভাবিছিলোঁ ভালকৈ পঢ়া শুনা কৰি চাকৰি বাকৰি এটা কৰাৰ পিছতহে বিয়া হ'ম, কিন্তু এতিয়া ঘৰৰ মানুহখিনিয়ে মোক ঘৰত থকা শান্তি নাইকিয়া কৰিছে। তহঁতে মোৰ এটা কথা শুনি ল, মই সেই ল'ৰাজনলৈ বিয়া নহওঁ বুলি কৈছোঁ নহয়, নহওঁ। তহঁতে যদি মোক বুজা বুলি ভাবিছ,
তেনেহ'লে মই এই ঘৰত নাথাকো। প্ৰয়োজন হ'লে মই এই ঘৰৰ পৰা ওলাই যাম, তথাপি মই সেই ল'ৰাজনৰ লগত বিয়া নহওঁ। শুনিলা মা, শুনিলা তাইৰ কথা? এই ছোৱালীজনীক যে মই আৰু কি বুলি বুজাম, নোৱাৰা হৈছো আৰু। বাবা, বোৱাৰী, তোমালোকৰ হৈছেনে নাই বাৰু? ইমান দেৰি হৈছে, সোনকাল কৰা অকণমান। মোৰ হৈছে ৰবা, তাইহে হোৱা নাই। ল'ৰাটোৱে আমনি কৰি আছে যে, তাৰ লগতে লাগি থাকোঁতেই দেৰি হৈছে। এই তহঁতে আৰু দেই, অকণমান সোনকালে ওলাব লাগে, সোনকালে যাব লাগে। মোৰ একমাত্ৰ ভাগিনটোৰ বিয়া। মইতো দুদিনমানৰ আগতে গৈ থাকিবগৈ লাগিছিল। ঘৰখন এৰিবই নোৱাৰো, সেইকাৰণে আজি যাব ওলাইছো। কাইলৈ বিয়াখন। এতিয়াও যদি ঘৰতে ইমান দেৰি হয়, কেতিয়া গৈ পামগৈ বাৰু? পামগৈ দিয়া, তুমি বৰ খৰধৰ লগাই থাকা। বিয়া কাইলৈহে। মা, মই বেলেগ এটা কথাহে ভাবিছোঁ। কি বেলেগ কথা ভাবিছ? বা বিয়ালৈ যাবনে নাযায়? কি যে কথাবোৰ সোধ আৰু দেই তই, সেইটোনো চিন্তা কৰি থাকিব লগা কথা নে? ভাইকৰ বিয়া, বাইকজনী নোযোৱাকৈ থাকিবনে বাৰু? তাইৰ বেগত কিবা কিবি ভৰাই আছে। মোৰ যে বাৰ লগত ক'ৰবালৈ যাবলৈ খঙেই উঠে। তাই যোৱাৰ লগতে ইটোৱে এটা প্ৰশ্ন সুধিব, সিটোৱে এটা প্ৰশ্ন সুধিব। কাক কিমান উত্তৰ দিবা কোৱাচোন? মোৰ যে কিবা খঙেই উঠি যায়গৈ। আগতেতো সকলোৱে কয়, বাইকজনী থাকোঁতে ভাইকে আগতীয়াকৈ বিয়া পাতিলে, ল'ৰা ছোৱালী হ'ল। এতিয়াতো বিয়াত দেখাৰ লগতে আৰু যে কোনে কি ক'ব ঠিক নাই। এতিয়া আকৌ সিও বিয়া পাতিলে, দুয়োটা ভাইকেই বিয়া পাতিলে, বাইকজনী ৰখি গ'ল। কাৰ যে কিমান প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। মানুহে ভাবিব তাই কিবা বদনামী, সেইকাৰণে তাইক এতিয়ালৈ বিয়া দিব পৰা নাই। কিন্তু তাই যে কাৰো কথা নুশুনে, বিয়া নহয়, সেই কথাটোতো কোনেও নুবুজে। কথাটো বাৰু তই ঠিকেই কৈছ, কিন্তু তাইক আমি কিমান বুজাইছো, তাই আমাৰ কথাই নুশুনে। যি হয় দেখা যাব আৰু, উপায়তো নাই। এতিয়া সেইবোৰ কথা চিন্তা কৰি থাকিব নালাগে, দেৰি হৈছে। বোৱাৰী হ'লনে নাই মান দেচোন। ল'ৰা হৈছেনে তোমাৰ? অকণমান জল্দি কৰা। হৈছে বোলা, তুমি বেগটো লোৱা। বেগ চেগ চব এৰি থৈ আহিছা। মই কেঁচুৱাহে লওঁ নে বেগহে লওঁ? বেগটো লোৱা। হ'ব দিয়া, মই বেগটো ল'ম বাৰু। মাজনী, আকৌ দেৰি হৈছে নহয়। ব'লা, ক'ৰবালৈ যাবৰ সময়ত তহঁতে বহুত দেৰি কৰ। হ'ব দিয়া, এতিয়া গালি পাৰি থাকিব নালাগে, ব'লা ব'ল। মাজনী, তই এনেকৈ কাকো নোকোৱাকৈ বিয়া ঘৰৰ পৰা গুচি আহিলি যে? তোক আমি বিয়া ঘৰত কিমান বিচাৰি ফুৰিছো, সকলো মানুহে হাহাকাৰ কৰি ফুৰিছে তোক বিচাৰি, ক'লৈ গ'ল কি হ'ল বুলি। তই যে এনেকৈ মনে মনে গুচি আহিছ, কাৰোবাৰ এটা কৈ থৈ আহিব নোৱাৰিলি জানো? এনেই মানুহৰ পৰা ইমান কথা শুনিব লগা হৈছে, তাতে আকৌ নাইকা হলি। নাইকা হোৱাৰ পিছত মানুহৰ পৰা কিমান কথা শুনিব লগা হৈছে তই জাননে? যোনে লগ পাইছে সিয়ে মোক খালি বিয়াৰ কথা সুধিছে, কেৱল বিয়াৰ কথা। মই কাক কিমান উত্তৰ দিম মা? সেইকাৰণে মই তেনেকৈ মনে মনে গুচি আহিলো। সুধিবইতো, তোৰ বয়সৰ ছোৱালী কেইজনী দেখিলি বিয়া ঘৰত? হ'ব মা, মনে মনে থাকা। মোক আৰু কথা শুনাই কষ্ট নিদিবা। মোক তোমালোকে অলপো বুজিবলৈ চেষ্টা কৰা নাই। আজিৰ পৰা তোমালোকৰ লগত ক'তো যাবলৈ মোক লগ নধৰিবা। মই কোনো পৰিয়ালবৰ্গৰ ঘৰলৈকে নাযাওঁ। মোক কালি মামাহঁতৰ ঘৰৰ মানুহেও কথা শুনাইছে, ডাঙৰ মামীয়েও শুনাইছে। মই যেতিয়ালৈকে বিয়া হৈ নাযাওঁ, তেতিয়ালৈকে মই কাৰো ঘৰলৈকেও নাযাওঁ। আৰু সকলোৱে মোক বুঢ়ী বুলি হাঁহিলে বুলিয়ে, ঠাট্টা মস্কৰা কৰিলে বুলিয়ে মই যি টি ল'ৰা এটালৈ বিয়া হৈও নাযাওঁ। তই তোৰ নিজৰ মতে যি কৰ কৰি থাক, একো নকওঁ তোক। কোনোবাই তোক বুঢ়ী বুলি হাঁহিলেও হাঁহক, বদনামী বুলি ক'লেও কওক, যোনে যি কয় কৈ থাকক। মা, তুমিও মোৰ কথাবোৰ বুজি নোপোৱা। মই মোৰ সপোনবোৰ পূৰাব বিচাৰোঁ, নিজৰ ভৰিত নিজে থিয় হ'ব বিচাৰোঁ। আপোনালোকে বাৰু সকলোবোৰ কথা জানি বুজিয়ে মোক চাবলৈ আমাৰ ঘৰলৈ আহিছে নে কি? মই কথাবোৰ ভালদৰে বুজিব পৰা নাই। মানে মই ক'ব বিচাৰিছোঁ, তেওঁ এটা ভাল চাকৰি কৰে আৰু বয়সত মোতকৈ এবছৰ সৰু। তথাপিও আপোনালোকে বিয়াৰ প্ৰস্তাৱ লৈ আমাৰ ঘৰলৈ আহিছে। ঠিকেই কৈছা তুমি। তুমি আচৰিত হোৱাৰ ধৰণে ময়ো প্ৰথমতে আচৰিত হৈছিলোঁ। তাক বহুত কিবা কিবি বুজালোঁ। নাই, সি আমাৰ কথা নুশুনে। সি হেনো তোমাক ক'ৰবাত বিয়াত দেখিছিল আৰু তেতিয়াৰ পৰা মনে মনে সি তোমাক ভাল পায়। এতিয়া ঘৰত বিয়াৰ কথা ওলোৱাৰ লগতে সি তোমাৰ কথা কৈছে। সি হেনো তোমাকহে বিয়া পাতিব, তোমাৰ বাহিৰে আন বেলেগ ছোৱালীক সি বিয়াই নাপাতে বোলে। আমিও চিন্তা কৰি চালোঁ, বিয়া বাৰু কথা, তাৰ নিজৰ পচন্দ মতে বিয়াখন পাতি দিয়াটোৱে ভাল। সংসাৰ যিহেতুকে সি কৰিব, গতিকে তাৰ পচন্দ মতে বিয়াখন হ'লে ভাল হয়। আমি পচন্দ কৰি দিয়া ছোৱালীৰ লগত সি সুখী নহ'বও পাৰে, গতিকে তাৰ কথা মতেই তোমাক চাবলৈ আহিলোঁ। তুমি যে আন ছোৱালীৰ দৰে চঞ্চল নহয়, সি সেই কথাটো সিদিনা বিয়াত লক্ষ্য কৰি আছিল। তুমি হেনো খুব গহীন গম্ভীৰ, সি সেই কথাটোৰে তোমাক বহুত ভাল পালে। মোৰ ছোৱালীজনী সঁচাকেই ভাল, গহীন গম্ভীৰ, পঢ়া শুনাটো ভাল তাই, বয়সটো বাৰু অলপ হৈছে। বয়সে ভালপোৱাক বাধা দিব নোৱাৰে নহয় আণ্টি। মই আপোনাৰ ছোৱালীজনীক ধুনীয়া দেখি বা তাইৰ বয়সটোক লৈ বিয়াৰ প্ৰস্তাৱ লৈ অহা নাই। মই আপোনাৰ ছোৱালীজনীক সঁচাকেই ভাল পাওঁ আৰু তাইৰ যিখিনি গাত গুণ আছে, সেই গুণখিনি মোৰ সঁচাকেই ভাল লগা। তোমাৰ মনত আছেনে, মই যে তোমাক এবাৰ সোণাপুৰৰ বিয়া এখনত লগ পাইছিলোঁ? তুমি যে কৈছিলা তোমাৰ কোনোবা বান্ধৱী এজনীৰ বিয়া বুলি। মনত পৰিছে, নিহাৰিকা ভাইকৰ বন্ধু হয় তুমি ন? তুমি ঠিকেই ধৰিছা। সেইদিনাখন তোমাৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিল আৰু তেতিয়াৰ পৰা মই তোমাক মনে মনে ভাল পাই আহিছোঁ। শুনিলে সিহঁতে ক'ত কেনেকৈ চিনাকি হৈছিল? আজিকালি ল'ৰা ছোৱালীৰ কথা নক'ব আৰু। কিন্তু মই বয়সত তোমাতকৈ অলপ ডাঙৰ। মোক বিয়া পাতিলে তোমাক মানুহে হাঁহিব। তুমি ভাল চাকৰি কৰা, দেখাই শুনায়ো ধুনীয়া,
তুমি বিচাৰিলে মোতকৈ বহুত ভাল ছোৱালী পাবা। মই তোমাতকৈ বয়সত সৰু কাৰণে মোৰ লগত বিয়া হ'বলৈ ভয় কৰিছা নেকি? ভয় কৰিব নালাগে দিয়া। তোমাতকৈ বয়সত এবছৰ সৰু যদিও মোৰ সংসাৰ চলাব পৰা কেপাচিটি আছে। সেইটো কথা নহয়, তুমি এবাৰ ভালকৈ ভাবি চোৱাচোন কথাবোৰ। মোৰ আৰু ভাবিবলগীয়া একো নাই। মই একেবাৰে ফাইনেল কৰি পেলাইছোঁ। মই বিয়া পাতিলে কেৱল তোমাকেই বিয়া পাতিম। মই ঘৰত মা দেউতাকো কৈ দিছোঁ। যদি মোৰ লগত বিয়া হ'বলৈ তোমাৰ কিবা আপত্তি আছে কৈ দিয়া, মই তোমাক জোৰ নকৰোঁ। মোৰ তেনেকুৱা একো আপত্তি নাই। তথাপিও তুমি মোতকৈ যে বয়সত সৰু সেইকাৰণেহে কৈছোঁ। মাজনী, তই মনে মনে থাক। তেওঁলোকে বিয়া পাতিবলৈ একো আপত্তি কৰা নাই যেতিয়া আমাৰো একো আপত্তি নাই। আমাৰ ফালৰ পৰা একো আপত্তি নাই। আপোনালোকৰো যদি একো আপত্তি নাই তেনেহ'লে সোনকালে পুৰোহিতজনৰ লগত কথা পাতি বিয়াৰ দিন বাৰটো চাই ল'লে ভাল হয়। নে কি কয় আপোনালোকে? হয়, শুভ কামত দেৰি কৰি থকাৰ কোনো দৰকাৰ নাই। সোনকালে আমি বিয়াৰ কথা আগবাঢ়িব লাগে। সকলোবোৰ ঠিক ঠাক হ'ল যেতিয়া আমি এতিয়া গৈয়ে থাকোঁ নহ'লে। ঠিক আছে, মই পুৰোহিতৰ লগত কথা পাতি আপোনালোকক খবৰটো দিম বাৰু। হ'ব দিয়ক, আমি এতিয়া যাওঁ। হে ভগৱান, আজিহে মনটো অকণমান মুকলি মুকলি লাগিছে। মা, কি হ'ল? এইবাৰ যাতে তই একো খেলি মেলি নকৰ চাবি কিন্তু। ইয়াতকৈ আৰু তই ভাল ল'ৰা কেতিয়াও নেপাওঁ। তোৰ দৰে বুঢ়ী এজনীক যে তোতকৈ সৰু ল'ৰা এটাই বিয়া পাতিবলৈ আহিছে, এয়াই তোৰ ভাগ্যৰ কথা। ল'ৰাজন মই বেয়া বুলি কোৱা নাই। ল'ৰাজন ভাল, আৰু তাৰ ভাল চাকৰি এটাও আছে। মোক আগতে চাবলৈ অহা কেইজনতকৈ সকলোতকৈ তেওঁ ভাল। কিন্তু মা, তেওঁ মোতকৈ বয়সত সৰু। এই কথাটোৰ কাৰণেহে মোৰ অকণমান অশান্তি লাগিছে। এইবাৰ তোৰ কোনো কথাই নুশুনো। কেনেবাকৈ যদি এইখন বিয়া এইবাৰ ভাগিব লাগে নহয়, তেনেহ'লে মই তোক আৰু এই ঘৰত থাকিবলৈ নিদিওঁ। তোক ঘৰৰ পৰা বাহিৰ কৰি দিম মই। সকলোৱে মোক বিয়া দিবলৈ উঠি পৰি লাগিছে যেতিয়া বিয়া হ'বই লাগিব এইবাৰ। অকণমান বয়সটো বাঢ়িল বাবেই মই ঘৰৰ সকলোৰে বাবে বোজা হৈ পৰিলোঁ। বৰুৱানী, আহিলা? তোমালোক আহিছিলা? বহাচোন বহা। বোৱাৰীয়ে চাহ পানী দিলে, খালোঁ বাৰু। আমি এতিয়া গৈ থাকোঁ দিয়া। তুমি ক'লৈ গৈছিলানো? ক্লাবত আজি মিটিং এখন আছিলে, তালৈকে গৈছিলোঁ। বিয়া বুলি এইকেইদিন ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ নহয়। ফোনৰ ওপৰত ফোন আহি আছে, সেয়েহে আজি গ'লোঁ। বৰুৱানী, কথা এটা কম, বেয়া পাবা নেকি? নাপাওঁ দিয়া, কোৱাচোন। তোমালোকৰ জীত দেখাই শুনাই বৰ ধুনীয়া। তাৰ এটা ভাল চাকৰিও আছে, আৰু তোমালোকৰো সমাজত এটা নাম আছে। মই এটা কথা বুজি নাপালোঁ, তোমালোকৰ একমাত্ৰ ল'ৰাটোৰ বাবে তাতকৈ ডাঙৰ ছোৱালী এজনী কিয় বিয়া পাতি আনি দিলা বাৰু? সিটো বহুত ভাল ছোৱালী পালে হয়। নাজানো আৰু বৰুৱানীয়ে কি ভাবিলে। মই মোৰ ভাগিনজনীকে দিওঁ বুলি কিমান ক'লোঁ, মোৰ কথাই নুশুনিলে আৰু। মোৰ ভাগিনজনী দেখাই শুনাই কিমান ধুনীয়া। এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পিছত তাইক দেৱীৰ নিচিনা লাগিল হয়। জিতৰ দৰে এটা ইমান হেণ্ডচাম ল'ৰালৈ তোমালোকে সেই বুঢ়ী ছোৱালীজনীহে পালাগৈনে? কি কৰিবা আৰু, ল'ৰাই যি পচন্দ কৰিছে আৰু। আণ্টি, জিত কোৱা। আপোনালোকক মই ইয়াৰ পৰা উঠাই নপঠিয়াওঁতে আপোনালোকে নিজৰ খৰ সন্মানেৰে মোৰ ঘৰৰ পৰা ওলাই যাওক। মই যেনেকুৱা ছোৱালীয়ে বিয়া নাপাতো, তাত আপোনালোকৰ ক'বলগীয়া কি আছে? মোৰ পত্নী বুঢ়ী, কণা, কোজা, লেঙুৰা যিয়ে নহওক, তাত আপোনালোকৰ কি আহি কি যায়? আপোনালোকে ভালে ভালে মোৰ ঘৰৰ পৰা ওলাই যাওক। আৰু এটা কথা মনত ৰাখিব, ভৱিষ্যতলৈ আমাৰ ঘৰলৈ আহিলে এইবোৰ মন্তব্য দিবলৈ নাহিব। মা, তোমাকো কৈছোঁ, তুমি এইবোৰ মানুহৰ লগ নহবা, যিবোৰ মানুহে ঘৰ ভাগিব খোজে। বৰুৱানী, আমি আহিছোঁ দিয়া। ইমান সাহস সিহঁতৰ, মোৰ ঘৰতে আহি মোৰ পত্নীৰ বদনাম কৰিব আহিছে। হ'ব দে বাবা, এইবোৰ মানুহ এনেকুৱাই। মই সিহঁতৰ কথা নুশুনো নহয়। তই চিন্তা নকৰিবি, খং নকৰিবিচোন, খংটো কমা। মা, আপুনি পালেহি। ড্ৰেছবোৰ চেঞ্জ কৰি লওক যাওক, মই আপোনাৰ কাৰণে চাহ একাপ বনাওঁ। বোৱাৰী, তুমি ভাল কথাই কৈছা। মোৰ একদম মূৰটো বিষাই আহিছে। গাখীৰতে চাহপাত দি ধুনীয়াকৈ ডাঠকৈ চাহ একাপ বনাই দিয়া। মই ফ্ৰেছ হৈ লওঁ ৰ'বা। জিত, তোমাৰ খং উঠিছে? নাই উঠা, খং আকৌ কিয় উঠিব? মই ভিতৰৰ পৰা সকলো শুনি আছোঁ জিত। আণ্টিকেইজনীয়ে মোক বুঢ়ী বুলি কৈছে। মই তোমাক বিয়াৰ আগতে কৈছিলোঁ নহয়, মানুহে তোমাক হাঁহিব মোক বিয়া পাতিলে বুলি। এতিয়া প্ৰমাণ পালানে? সেই মানুহৰ কথা বাদ দিয়া। মানুহৰ কথা বাৰু বাদ দিম। যদি সদায় ঘৰলৈ অহা ইটো সিটো মানুহে মোক বুঢ়ী বুঢ়ী বুলি কয়, তেতিয়া যদি তোমাৰ মনটো সলনি হৈ যায় আৰু মোক যদি তুমি ঘৰৰ পৰা খেদি দিয়া, মোৰ প্ৰতি যদি তোমাৰ বেয়া ভাৱ হয়, তেতিয়া? মই তোমাক কথা দিছোঁ, তুমি মনত কষ্ট পোৱা কাম মই একোৱেই নকৰোঁ। আৰু তুমি কিয় ভাবিছা মই তোমাক ঘৰৰ পৰা খেদি দিম বুলি? তোমাৰ প্ৰতি মোৰ আগতে যেনেকুৱা ভাল পোৱা আছিল, আজিও তেনেকুৱা, আৰু আগলৈ তেনেকুৱাই থাকিব। মই মানুহৰ কথা শুনি বিচলিত হোৱা মানুহ নহয়। তুমি সদায় মোৰ সাহস হৈ থাকিবা জিত। আৰু তুমি মোৰ প্ৰেৰণা হৈ থাকিবা।